ফেষ্টাছত মই নাচি আছিলোঁ। আজি নৱাগত আপুনি সভা আছে? হয়, যেতিয়া নাচি থাকোঁতেনে মই বাহিৰলৈ আহোঁতে পুলিন বৰাই মোক ধৰি মাৰপিট কৰিছে। পুলিন বৰা কোন হয়? পুলিন বৰা চকীদাৰ হৈ কলেজত। চকীদাৰ গালত মাৰিছে, কাণৰ ওচৰত মাৰিছে, বুকুত মাৰিছে। কোন কলেজৰ চকীদাৰ হয়? আপোনাৰ 42 ডিগ্ৰী কলেজ। আইনী ব্যৱস্থা গ্ৰহণ কৰিবা নেকি কিবা? দি ল'ব লাগিব মাৰটো। ক'ত মাৰিছে তোমাক? মোৰ বুকুত মাৰিছিলে আৰু কাণত মাৰিছে, গালত মাৰিছে, চাৰ্ট তাত ফালি দিছে। কি বিচাৰা এতিয়া তুমি কি বিচাৰা? এই মানুহজনক কলেজৰ পৰা উলিয়াই দিব বিচাৰোঁ, ৰেষ্টিকেট কৰাটো। এতিয়া তুমিতো চিকিৎসাধীন হৈ আছা? হয়। ক'ত হৈ আছা এতিয়া? কেথলিক হস্পিটেলত চিকিৎসাধীন হৈছে? হয়। নাই, আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই এটাই দাবী জনাইছোঁ, এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, ইয়াত এজন কৰ্মচাৰীয়ে এজন ছাত্ৰক মাৰিবলৈ অধিকাৰ কোনে দিলে তেখেতক? তেখেতে ক'ৰ অধিকাৰ পালে? কোনে সাহস দিলে তেখেতে বিভিন্ন ধৰণৰ কৰ্মচাৰীকো বোলে বিভিন্ন ধৰণৰ বেয়া ব্যৱহাৰ কৰে, ছাত্ৰ ছাত্ৰীক দেখিব নোৱাৰে। এইবিলাক বিভিন্ন ধৰণৰ অভিযোগ আমাৰ হাতত আহি পৰিছে। আমাৰ হাতত আছে, বহুতে অভিযোগ কৰি থাকে, কিন্তু আমি আজিলৈকে কোৱা নাছিলোঁ। তেখেতে এজন ছাত্ৰক যেতিয়া একদম বুকু চোলা তোলা ফালি যেতিয়া চৰ বোকা একদম অপহৰণ মানে অপদস্থ কৰিছে, মাৰিছে মানুহক, এইটো কিমান লজ্জাজনক আৰু কিমান দুখৰ কথা। এইটো অতি শীঘ্ৰে একদম এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এখেতক এই কলেজৰ পৰা যদি বাহিৰ কৰা নহয়, কালি ইয়াত আন্দোলন হ'ব। ইয়াত এনেকুৱা আন্দোলন হ'ব মানে ইয়াত তলা লগোৱা হ'ব। তেওঁ যোনজন আমাৰ বিহালী কলেজৰ প্ৰিন্সিপাল, তেখেতক আমি অতি শীঘ্ৰে দাবী জনাইছোঁ। তেখেতে বিহালী কোনো দল সংগঠনক ইয়াত কিবা এটা হ'লে আমাৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠানক নেমাতে ইয়াত। অকল তেখেতৰ নিজা মতে তেখেতৰ মতে তেখেতৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনৰ মতে চলে। অতি শীঘ্ৰে এই কৰ্মচাৰীজনক স্কুলৰ পৰা উলিয়াব লাগিব, নহ'লে ব্যাপক আন্দোলনৰ সন্মুখীন হ'ব লাগিব আৰু এখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে পুলিচে। আমি ইমানেই দাবী জনালোঁ। এজন মোৰ ল'ৰা হয় দেই, পলাশ দাস। এতিয়া আধাখনা পনিল বৰাণা দাস নাজানো। চকীদাৰ কিহৰ কাৰণে মাৰিছে? এতিয়া সেই কলেজৰ ষ্টুডেণ্ট হে ন, তাৰ ড্ৰেছ আছে দেই। এইবিলাক আমি এতিয়া একো নাজানো। আমি খবৰ পাওঁতেহে আহিছোঁ ঘৰৰ পৰা। পুলিন বৰা মানে তাৰ চাকৰি যাব লাগিব, আকৌ মোৰ ল'ৰাটো ভাল হ'ব লাগিব, প্ৰিন্সিপালৰ লগত আমি ভালকৈ কথা পাতিব লাগিব, হয়নে? ন্যায় এটা যিটো খৰচ প্ৰাপ্য দিব লাগিব দেই। থানা এজাহাৰ দিয়া নাই, দিম বৰ্তমান। মানে এইটো আমাৰ বতাহত অৰণ্য সভা আছিলে, আৰু আমাৰ যোনজন ষ্টুডেণ্ট আছিলে ফাৰ্ষ্ট ছেমৰ, এজনে মানে কাজিয়া ভিতৰত হ'ল। এজন মানে একো কোৱা নাছিলে, জাষ্ট মানে কাজিয়া হোৱাৰ কাৰণে সেই ল'ৰাজন ওলাই দিলে, কাজিয়া হ'ব নালাগে তো অলপ বিশৃংখল হেৰি হ'ব লৈ আহিলে। আৰু যোনজন আমাৰ স্কুলৰ চকীদাৰজন আছিলে আহি, চকীদাৰজনৰ নাম কি আছিল? পুনিল ছাৰ, পুলিন বৰা লিখি ছাৰ আহি লৈ পিনে একো কোৱা নাই, সোধ পোছ নাই। পাছৰ পৰা আহি মাতিছে, বুকুত চাৰ্ট ফালি দিছে, ফালিছে অলপ, আৰু ঢকা মাৰিছে আৰু কাণত চৰ মাৰিছে। সেইটো কথা নাজানো ছাৰ, একো ৰাইট নাই। ল'ৰাজনে জাষ্ট লৈ আহিছিলে কলেজৰ এজন চকীদাৰে পুনিলে এনে বিনা দখল মাৰি দিলে। হয়, সেইজনৰ ঠিক ন্যায় বিচাৰিছে, মানে ইয়াৰ ক্ষতিপূৰণবিলাক দিব লাগে, আৰু তেওঁক অলপ মানে প্ৰিন্সিপাল ছাৰে উচিত ব্যৱস্থা ল'ব লাগে। ষ্টুডেণ্টৰ ওপৰত হাত উঠোৱা হয়। কলেজৰ পৰা উলিয়াই বিচাৰিছা নেকি? হয়, আৰু এতিয়া তাক মাৰিলে নেক্সট দিনা আমাক মাৰিব, তেনেকুৱাতো হৈ থাকিব ন। আৰু একো যদি বিচাৰ নলয় তেনেকুৱাই হ'ব। আৰু আন্দোলন হোৱাৰ সম্ভাৱনা আছে? তেনেকুৱা আছে ছাৰ, এটা কলেজত অলৰেডি হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।